ৰিয়ানৰ লগত কেইবাটাও ইণ্টাৰেষ্টিং কাহিনী আছে মোৰ। ৰিয়ানক প্ৰথম ৰিয়ান যেতিয়া ছিনিয়ৰ দলত ডেবিউ কৰিছিলে, তেতিয়া ছৈয়দ মুস্তাক আলী ট্ৰফিত সি প্ৰথম ছিনিয়ৰ দলটোত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছিলে। তেতিয়া আমাৰ অসমৰ কোচ আছিলে সুনীল যোশী, প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ সুনীল যোশী আছিলে। আৰু ৰিয়ান তেতিয়া এটা সৰু ল'ৰা, সি আণ্ডাৰ-19 খেলি পেলাই জাষ্ট উঠিছে। ৰিয়ানক তেতিয়া প্ৰথম খেলিবলৈ যোৱাৰ পিছত আমি কেলকাতাত ভালেমান দিন আছিলোঁ, কেইবাখনো মেচ খেলিছিলোঁ, আৰু তাত পাৰফৰ্মেঞ্চো ভাল আছিলে। আমি প্ৰায়কেইখন মেচ জিকিছিলোঁ। কিন্তু ৰিয়ানক প্ৰথম তেতিয়া অপেনিং কৰিবলৈ পঠায়, আৰু সেই তেতিয়াই ৰিয়ানৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছিলে। সেই তেতিয়া প্ৰথম যেতিয়া ছিনিয়ৰ দলত ডেবিউ কৰিছিলে, তেতিয়াই সেই অশোক জিন্দা আৰু তাত তেনেকুৱা পৰ্যায়ৰ মানে ইণ্ডিয়া খেলি থকা প্লেয়াৰৰ লগত খেলি তেতিয়াই তেওঁলোকৰ বল হিট কৰি পুৰা অভাৰ বাউণ্ডেৰী মাৰিবলৈ সক্ষম হৈছিলে। ৰেষ্টুৰেণ্টখনলৈ যাওঁতে মনত কৰিছোঁ, চাংগাৰ কাৰাজ বুলি এখন ক্ৰেপছ পোৱা এটা মানে কেঁকুৰা পোৱা এখন ৰেষ্টুৰেণ্ট আছে। তাক ৰিয়ান তেতিয়া অলপ সৰু, তাক সদায় তাত সি যাবলৈ বিচাৰি থাকে। তাৰপৰা মইতো মেনেজাৰ হিচাপে কৈছোঁ, মইতো বহুত দূৰ, মানে আমি থকা জেগাৰ পৰা ভালেমান দূৰ হয়। তাৰ মই যে এইটোতো মইতো যাব পাৰ্মিশ্যন দিব নোৱাৰিম। শেষত সি কি কৰিছে, গকুল শৰ্মা, আমাৰ গকুল শৰ্মাৰ টিমৰ ছিনিয়ৰ আছে, গকুল শৰ্মাক অলপ ফিটিং কৰি গকুলক কৈছে যে গকুল দা মোৰ লগত যাব। আৰু আল্টিমেটলি গকুলৰ লগত গৈ পেলাই সেই ৰেষ্টুৰেণ্টখনত সি গৈছে। আমি আছাম ক্লাব চেম্পিয়নশ্বিপ যিটো হয়, তাত আমি ফাইনেল ৰাউণ্ডলৈকে খেলিছোঁ। আৰু সেই সূত্ৰে আমাকো BCCI লগত জড়িত হোৱাৰ আমি সুবিধা পালোঁ। ইণ্ডিয়া নিউজিলেণ্ডৰ মেচখন ৰাঞ্চিত হৈছিলে, গতিকে সেইখনতে মই প্ৰথম BCCI মেচ অবজাৰ্ভাৰ হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছিলে। মহেন্দ্ৰ সিং ধোনীৰ লগত খুব ওচৰৰ পৰা সাক্ষাৎ হৈছিলে, তেখেতৰ লগত যথেষ্ট ক্ৰিকেটৰ সম্পৰ্কত আলোচনা হৈছিলে। মহেন্দ্ৰ সিং ধোনীৰ পৰিবাৰ অসমত জন্মগ্ৰহণ কৰিছিলে। লিডুৰ এখন চাহ বাগিচাত তেওঁৰ দেউতাকে চাহ বাগিচাত চাকৰি কৰিছিলে। ইমানলৈকে বোকা, বৰ বেছি দিনৰ কথা নহয়, ইমানলৈকে বোকা গছকি সেই সময়ত তেতিয়াই দেউতাহঁতৰ এক উচ্চ চিন্তা মোক গোলাঘাট চৰকাৰী বেজবৰুৱা আচলতে বিষয়ে পঢ়াইছিলে যে কৰ্ম কৰি যাব লাগে, ফল ভগৱানে দিব। সেই আপোনালোকে দায়িত্ব লোৱাৰ পিছৰ পৰা বা সেই 2016 চন বা সেই সময়ৰ পৰা বৰ্তমানলৈকে সলনি কেনেধৰণে আপোনালোকে সকলোৱে লগ লাগি কৰিছিলে, যিটো এটা টিম হৈ থকা যায়। মানে এটা দিন মনত পৰিছে, 2016 চনত যেতিয়া ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ প্ৰথমখন T20 ইয়াত হ'বৰ বাবে প্ৰস্তুতি চলিছিলে। বহুত চাৰিওফালে জংঘল বা এনেকুৱা আছিলে, ষ্টেডিয়ামটো সম্পূৰ্ণ হোৱা নাই, বহুতখিনি কেইবাটাও পইণ্ট আছিলে, আমাক মানে ৰিন'ভেশ্যনৰ কেইবাটাও আছিলে। দ্য নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে এজন বিশেষ ব্যক্তি আছে, যিগৰাকী ব্যক্তিয়ে গোলাঘাটৰ কমাৰবন্ধা কানুৰ গাঁৱৰ পৰা আহি এটা সময়ত কেনেধৰণে সমগ্ৰ দেশজুৰি বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছিল। যিগৰাকী ব্যক্তিয়ে ক্ৰীড়াৰ জগতত বা ক্ৰীড়া সংগঠক ৰূপে তেখেতে যথেষ্ট খ্যাতি লাভ কৰিছে। যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে তেওঁ কামৰ যেতিয়া তেওঁ যিধৰণে ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈছে বা সামাজিক ক্ষেত্ৰত জড়িত হৈছে, তাৰ জৰিয়তে তেওঁ বিশেষ খ্যাতি লাভ কৰিছে। অৰ্থাৎ আমাৰ সৈতে আছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপসভাপতি, ক্ৰীড়া সংগঠক তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পৰীক্ষিত দত্ত ডাঙৰীয়া, তেখেতক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ ডাঙৰীয়া। যিটো আমি জানো যে আপুনি কিধৰণে গোলাঘাট জিলাৰ কমাৰবন্ধা কানুৰ গাঁৱৰ পৰা এটা সময়ত আপুনি নিজৰ যাত্ৰা আৰম্ভ কৰিছিল, তাৰপিছত আপুনি শিক্ষা জীৱন আৰম্ভ কৰিলে, আৰু সেইধৰণে আহি আপুনি লাহে লাহে এখোজ দুখোজকৈ আহি আজি আপুনি এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি আছে, যিগৰাকী ব্যক্তিয়ে ক্ৰীড়াৰ জগতৰ ক্ষেত্ৰতে হওক বা ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা আপুনি নিজৰ যিখিনি কাম আপুনি সমাজত জীৱিকাই ৰাখিবলৈ সক্ষম হৈছে। আমি দেখিছিলোঁ BCCI আপুনি পৰ্যবেক্ষক হৈ গৈছিল। সেই মুহূৰ্তসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ আছিল, কাৰণ সেই মুহূৰ্তসমূহৰ জৰিয়তে আপোনাক বা আপোনাৰ কামখিনিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাত সহায় হৈছিল। আৰু আপোনাৰ যিসকল ব্যক্তি আপোনাক লক্ষ্য কৰি ৰাখিছে, যিসকল ব্যক্তি আপোনাক দেখি আছে, তেওঁলোকে গম পায় যে আপুনি যিখিনি কাম কৰিছে সেই কামখিনি যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ সেইখিনিৰ জৰিয়তে অসমৰ চুকে কোণে কিছু ক্ৰীড়া প্ৰতিভা জিলিকি উঠিছে, আৰু সেই ক্ৰীড়া প্ৰতিভা আহি আজি অন্ততঃ তেওঁলোকে এখন প্লেটফৰ্ম লাভ কৰিছে। গতিকে প্ৰথমে আপোনাৰ কমাৰবন্ধা কানুৰ গাঁৱৰ পৰা বৰ্তমান যিটো যাত্ৰা আপুনি আৰম্ভ কৰিছে, সেই যাত্ৰাৰ বিষয়ে সবিশেষ জনাওক। মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ দ্য নিউজ প্লাছৰ আজি এই বিশেষ অনুষ্ঠানলৈ আমাক বিশেষভাৱে আমন্ত্ৰণ জনোৱাৰ বাবে। আপোনাৰ জৰিয়তে দ্য নিউজ প্লাছৰ সকলোকে মই কৃতজ্ঞতা জনাইছোঁ। আৰু ইতিমধ্যে আপুনি এটা খুব মোৰ মন্ত্ৰৰ চুই যোৱা এটা প্ৰশ্ন আপুনি অৱতাৰণা কৰিছে যে হয়, মই গোলাঘাট জিলাৰ পূব প্ৰান্তৰৰ কমাৰবন্ধা কানুৰ গাঁৱত মোৰ ঘৰ। আমি শৈশৱৰে পৰা
সেই গাঁওখনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ আৰু মোৰ সদ্য প্ৰয়াত মোৰ পিতৃ দেৱতাৰ আদৰ্শ অনুসৰণ কৰি আমি কমাৰবন্ধা কানু গাঁৱৰ পৰা মোৰ শৈক্ষিক জীৱন সামাজিক জীৱন আৰম্ভ কৰিছিলোঁ। কমাৰবন্ধা কানু গাঁৱৰ সেই ভিতৰুৱা অঞ্চলটোৰ পৰা আমাৰ প্ৰয়াত পিতৃ দেৱতাৰ লগতে মোৰ পৰম শ্ৰদ্ধেয় মোৰ মাতৃদেৱীয়ে আমাক সমাজখনৰ লগত চিনাকি কৰি দিবলৈ সদায় চেষ্টা চলাইছিলে। আৰু শৈশৱৰ পৰা মই প্ৰথমে মোৰ প্ৰয়াত পিতৃদেৱ যিখন স্কুলত শিক্ষকতা কৰিছিলে সেইখন স্কুলতে মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই অধ্যয়ন কৰিলোঁ আৰু গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ তাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিবলৈ সক্ষম হ'লোঁ আৰু তেতিয়াৰ পৰাই মই এটা সামাজিক জীৱনো ছাত্ৰ ৰাজনীতিৰ আৰম্ভ কৰিছিলোঁ আৰু গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰথমে মই অষ্টমমান শ্ৰেণীত সমাজ সেৱা বিভাগৰ সম্পাদকৰ দায়িত্বত আছিলোঁ। তাৰ পৰৱৰ্তী সময়ত মই কিছুদিনৰ বাবে সাধাৰণ সম্পাদকৰ দায়িত্বতো আছিলোঁ আৰু ঠিক সেই সময়ৰ পৰাই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈ মই বিদ্যালয় ছাত্ৰ সন্থা, গোলাঘাট কেন্দ্ৰীয় শাখাগোট ছাত্ৰ সন্থা, গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু লগতে মোৰ গৃহ অঞ্চল কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈছিলোঁ। আৰু স্কুলত পঢ়ি থকা সময়ত শৈশৱৰ পৰা এই কানু গাঁৱৰ যিটো বৰ্তমান পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ নামেৰে এটা আমাৰ অনুষ্ঠান আছে, সেই অনুষ্ঠানটোতে আছিলে শংকৰদেৱ মইনা পাৰিজাত। সেই শংকৰদেৱ মইনা পাৰিজাতৰ পৰা মোৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিলে। শংকৰদেৱ মইনা পাৰিজাতৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত মইনা পাৰিজাতৰ অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত শংকৰদেৱ মইনা পাৰিজাতৰ ঔৰসতে জন্ম ল'লে পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ আৰু সেই অনুষ্ঠানটো মোৰ প্ৰয়াত পিতৃ দেৱতা প্ৰতিষ্ঠাপক সম্পাদক আছিল। সেই অনুষ্ঠানটোৰ তেতিয়াৰ পৰা এতিয়ালৈকে অনুষ্ঠানটোৰ লগত খুব অন্তৰৰ পৰা জড়িত হৈ আছোঁ। তাত ৰাস উৎসৱ আয়োজন কৰে উদ্যোক্তাসকলে আৰু সেই ৰাসৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত। আমি প্ৰায় যিকোনো কাম থাকিলেও সেই ৰাসৰ গীতা দিনত সময় উলিয়াই পেলাই তাত একাত্ম হ'বলৈ চেষ্টা কৰোঁ। কেইবাখনো গাঁৱৰ ৰাইজ তাত লগ লাগি সকলোবিলাকক জড়িত কৰে। অসমৰ বিভিন্ন স্বনামধন্য শিল্পীয়ে তাত অভিনয় কৰিছে আৰু 2016 চনত আমাৰ পৰিয়ালত এটা ধুমুহা আহিছিলে। মোৰ সৰু ভাইটিটো সি ৰাসৰ দিনাখনেই জন্ম হৈছিলে, মই ঠিক পাহৰিছোঁ চনটো, কিন্তু 2016 চনত এটা পথ দুৰ্ঘটনাত সি আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেয়েহে যিহেতু সি ৰাসৰ দিনাখনেই জন্ম আছিলে, সেই অনুষ্ঠানটোৰ লগত সিও একাত্ম হৈ আছিলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা শেষ কৰি সি ONGC জিঅ'লজিষ্ট হিচাপে কৰ্মৰত অৱস্থাত আছিলে। সেয়েহে এই পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এই ৰাস উৎসৱতে ভাইটি নামত আমি সদায় এটা বঁটা প্ৰৱৰ্তন কৰি আহিছোঁ। 2017 চনৰ পৰা অসমৰ কেইবাজনো প্ৰতিৰ্যশা শিল্পী, মৃদুলা বাইদেউকে আৰম্ভ কৰি মলয়া গোস্বামী বাইদেউ আৰু কেইবাজনো তেনেকুৱা ধৰণৰ বিশেষ ব্যক্তিক সেই বঁটা প্ৰদান কৰিছোঁ আমি। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱকো এবাৰ আমি সেই বঁটাটো প্ৰদান কৰিছোঁ। গতিকে আমি চেষ্টা কৰি আছোঁ যে এইবিলাকৰ জৰিয়তে ৰাইজৰ লগত একাত্ম হ'বলৈ শৈশৱৰ পৰাই যি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু লগতে গোলাঘাট ছাত্ৰ সন্থাৰ যি যাত্ৰা আছিলে আমাৰ, মই ইতিমধ্যে আপোনাক আগতেই কৈছোঁ যে বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰা ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ। সেইদৰেই সামাজিক জীৱনটো আগুৱাবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু আমি খুব এটা ৰোমাঞ্চকৰ মুহূৰ্ত যেতিয়া আপুনি BCCI পৰ্যবেক্ষক হৈছিলে, কাৰণ আমি অসমীয়া মানুহখিনি আমি নিজৰ ভাল খবৰ পালে আমি খুব সুখী হওঁ। সেই মুহূৰ্তত আপুনি কওকচোন কেনেধৰণে আপুনি সেই সময়ত কামখিনি কৰিছিলে বা BCCIৰ আপুনি এটা খুব গুৰুত্বপূৰ্ণ দায়িত্বত গৈছিলে, এখন আন্তঃৰাষ্ট্ৰীয় খেলত আপুনি পৰ্যবেক্ষক হৈছিলে। এইটো খুব এটা বিৰল মুহূৰ্ত আৰু ৰোমাঞ্চকৰ মুহূৰ্ত। আপোনাৰ সেই মুহূৰ্তখিনি অকণমান বৰ্ণনা কৰক। মই আৰম্ভণিটোৰ পৰা অকণ ক'ব বিচাৰিছোঁ। মই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থকা অৱস্থাতে মই নিয়মিতভাৱে খেলৰ লগত জড়িত আছিলোঁ। মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকো আছিলোঁ দায়িত্বত আৰু বিদ্যালয় আঞ্চলিক ছাত্ৰ সন্থাত থকাৰ পৰা আৰু লগতে কলেজ আৰু স্কুলৰ মই ক্ৰিকেট দলৰ এজন নিয়মীয়া খেলুৱৈ আছিলোঁ আৰু সেই সূত্ৰে মই জিলা ক্ৰীড়া সন্থাৰ ক্লাববিলাকৰ লগত জড়িত হৈ আছিলোঁ। আৰু আমি নিজে আৰম্ভ কৰা এটা ক্লাব আছিলে গোলাঘাটত, নামবৰ ক্লাব নামেৰে। সেই ক্লাবটোৰ মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ।
গতিকে আমি একে সমনীয়া কিছুমান লৈ পেলাই ক্লাবটো আৰম্ভ কৰিছিলোঁ আৰু সেই ক্লাবটো বৰ্তমান অসমৰ এটা আগশাৰী ক্লাব আমি আছাম ক্লাব চেম্পিয়নশ্বিপ যিটো হয় তাত আমি ফাইনেল ৰাউণ্ডলৈকে খেলিছোঁ কেইবাটাও বছৰত আৰু ফুটবলতো আমি সেই ক্লাবটোৱে পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে আছাম ক্লাব চেম্পিয়নো হৈছোঁ আমি এই ক্লাবটোৰ জৰিয়তে আৰু এতিয়া বৰ্তমান ক্লাবটোত বহু সংখ্যক ব্যক্তিৰ সমাহাৰ ঘটিছে গোলাঘাটৰ সমাজ জীৱনৰ লগত জড়িত থকা বহু ব্যক্তি এই ক্লাবটোত জড়িত সেই ক্লাবটোৰ পৰা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি থকাৰ পাছত মই গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ আজিৰ পৰা প্ৰায় 17 বছৰমান হ'ল ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদকৰ পদত মই নিৰ্বাচন খেলিছিলোঁ আৰু সেই সময়ত মই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত আছিলোঁ আৰু তেতিয়াই মই নিৰ্বাচনত জয়লাভ কৰি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদকৰ পদবীত দায়িত্বত আছিলোঁ কেইবাটাও 2টা কাৰ্যকাল জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদকৰ কাৰ্যকাল অতিবাহিত কৰাৰ পিছত মই বৰ্তমান গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি আৰু সেই সূত্ৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ পৰা মই অসম ক্ৰিকেট সন্থাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিলোঁ আৰু প্ৰথমবাৰে মই গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ পৰা যেতিয়া সেই অসম ক্ৰিকেট সন্থালৈ আহিছিলোঁ সেইবাৰে মোক নাজানো কি ধৰণৰ আমাৰ যেতিয়া জোনেল ৱাইজ আছিলে তেতিয়া অসম ক্ৰিকেট সন্থাৰ সমিতিখন এখন বহল পৰিসৰৰ সমিতি আছিলে বৰ্তমান যেনেকুৱা ধৰণৰ আছে তেনেকুৱা নহয় তাতে উপসভাপতি 7জন আছিলে এজন সভাপতি যুটীয়া সম্পাদক সহকাৰী সম্পাদক থাকে আৰু উপসভাপতিবিলাক তাক জোন ৱাইজত হয় আমাৰ যিটো জোন হ'ল এইটো চেণ্ট্ৰেল জোন গোলাঘাট বোকাখাট মৰিগাঁও হোজাই নগাঁও তিতাবৰ এই গোটেইকেইটা ডিষ্ট্ৰিক্টক লৈ পেলাই এটা জোন হয় সেই জোনটোৰ পৰা মোক প্ৰজেক্ট কৰিলে যে মই সেই জোনটোৰ পৰা উপসভাপতি হ'ব লাগে আৰু ৰাইজৰ আশীৰ্বাদত বা অসমবাসী ৰাইজৰ ক্ৰীড়া অনুৰাগীৰ মৰম স্নেহ আৰু সকলোৰে আগ্ৰহত আৰু লগতে সেই সময়ৰ অসম ক্ৰিকেট সন্থাৰ যিসকল শ্ৰদ্ধেয় বিষয়ববীয়া আছিলে আমাৰ উপসভাপতি আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম ক্ৰিকেট সন্থাৰ সেই সময়ৰ সভাপতি আছিলে গৌতম ৰয়দেৱ তেওঁলোকে হয়তো ভাবিছিলে চাগে সেই জোনটোৰ পৰা তেনেকুৱা এজন মানুহ দৰকাৰ আছে আৰু তেতিয়া মোৰ আগতে সেই জোনটোৰ পৰা প্ৰতিনিধিত্ব কৰি আছিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই গতিকে ময়ে অসম ক্ৰিকেট সন্থাৰ আটাইতকৈ জুনিয়ৰ এজন ভাইচ প্ৰেছিডেণ্ট আৰু মই ভাবা নাছিলোঁ তেনেকৈ ধৰণে আহিয়ে মই যে উপসভাপতিৰ দায়িত্ব ল'ব লাগিব গতিকে সেই সমিতিখনত মই উপসভাপতি সেই সমিতিখন হ'ল সমিতিখনৰ মাননীয় সভাপতি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে তেখেতৰ লগত কাম কৰা তেতিয়াই সুযোগ লাভ কৰিছিলোঁ আৰু দেখা পাইছিলোঁ তেখেতে কেনেকৈ ক্ৰিকেটটো লৈ যায় সেই পৰিকল্পনাতেই ক্ৰিকেট বৰ্তমানলৈকে চলি আছে তাৰপিছত এপেক্স কাউন্সিল আহিলে চৰ্টাৰ ফৰ্মেটৰ এখন কমিটি হ'ল সেই কমিটিখন সৰু কৰি পেলালে অলপ কৰ্পৰেট টাইপত ক্ৰিকেটটো চলাবলৈ ল'ল CEO-কে আদি কৰি বেলেগ বেলেগ পোষ্ট ক্ৰিয়েট কৰিলে এইবিলাক মানে এমপ্লয়ী কিছুমান এনে জেনেৰেট কৰিলে গতিকে সেইখন সমিতিটো আকৌ মই অসমৰ পৰা এজন উপসভাপতি সেইখনতো মই নিৰ্বাচন খেলি উপসভাপতি পদত জয়লাভ কৰিলোঁ গতিকে সেয়া সমগ্ৰ অসমৰ জিলাবিলাকৰ জিলা সমিতিবিলাকৰ বা ক্ৰিকেটৰ সমিতিবিলাকৰ ৰাইজৰ আমাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস সেই ওপৰত বেছ কৰি পেলাই আমি কাম কৰি গৈছোঁ আৰু তেতিয়াৰ পৰা 2016 চনৰ পৰা এতিয়ালৈকে যিমানবিলাক আন্তঃৰাষ্ট্ৰীয় মেচ হ'ল সেই আন্তঃৰাষ্ট্ৰীয় খেলবিলাকতো এটা গুৰুৰ দায়িত্ব আমাৰ ওপৰত থাকে প্ৰায়ে মই ছিকিউৰিটি কমিটিৰ চেয়াৰমেনৰ দায়িত্বত থাকোঁ গতিকে এণ্টায়াৰ সমগ্ৰ ছিকিউৰিটি দিশটো চোৱা চিতাটো আমাৰ ওপৰত দায়িত্ব থাকে সেই সূত্ৰে ক্ৰিকেটৰ লগত অলপ বেছি জড়িত হৈ থাকিলোঁ আৰু সমান্তৰালভাৱে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ সুযোগ্য সন্তান দেৱজিৎ শইকীয়াই BCCIৰ যুটীয়া সম্পাদকৰ পদবীত দায়িত্ব লাভ কৰিবলৈ সক্ষম হ'ল আৰু সেই সূত্ৰে আমাকো BCCIৰ লগত জড়িত হোৱাৰ আমি সুবিধা পালোঁ আৰু সেই সূত্ৰে প্ৰথম যিখন ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ ৰাঞ্চিত যিখন T20 মেচ হৈছিলে সেই খেলখনতে মই প্ৰথম BCCI অবজাৰ্ভাৰ হিচাপে ইণ্ডিয়া নিউজিলেণ্ডৰ মেচখন ৰাঞ্চিত হৈছিলে গতিকে সেইখনতে মই প্ৰথম BCCI মেচ অবজাৰ্ভাৰ হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছিলে গতিকে BCCI মেচ অবজাৰ্ভাৰটো এটা বৰ গুৰুত্বপূৰ্ণ দায়িত্ব সেই দায়িত্বটো প্ৰথমতে ভাবিছোঁ পালন কৰিবলৈ যোৱা ক্ষেত্ৰত আমি আমাৰ ইয়ালৈ যিবিলাক মেচ অবজাৰ্ভাৰ আহে তেওঁলোকৰ কাম কাজবিলাক আমি লক্ষ্য কৰি আছিলোঁ দেখা পাইছিলোঁ গতিকে সেইখিনি কাম নিয়াৰিকৈ পাৰ কৰিবলৈ চেষ্টা চলাইছিলোঁ আৰু সেই সূত্ৰে সেইবাৰ ৰাঞ্চিত যাওঁতেই ভাৰতৰ প্ৰবাদ প্ৰতিম ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ লগত খুব ওচৰৰ পৰা সাক্ষাৎ হৈছিলে তেখেতৰ লগত যথেষ্ট ক্ৰিকেটৰ সম্পৰ্কত আলোচনা হৈছিলে অসমৰ প্ৰতি তেওঁৰ যিটো মৰম বা অসমৰ প্ৰতি যিটো আগ্ৰহ দেখা পাইছিলোঁ আৰু সমান্তৰালভাৱে তেওঁৰ পৰিবাৰকো লগ পালোঁ তেওঁ পৰিবাৰৰ লগতো যথেষ্টখিনি কথা পাতিলোঁ আৰু সেইদিনাখনে এটা বস্তু তেতিয়া উদাহৰণ মই মোৰ পেজতো দিছিলোঁ বা নিউজ চেনেলৰ জৰিয়তেও প্ৰকাশ পাইছিলে যে মহেন্দ্ৰ সিং ধোনীৰ পৰিবাৰ অসমত জন্মগ্ৰহণ কৰিছিলে লিডুৰ এখন চাহ বাগিচাত তেওঁৰ
দেউতাকে চাহ বাগিচাত চাকৰি কৰিছিলে আৰু তেওঁ স্কুলীয়া জীৱন ইয়াত আৰম্ভ কৰিছিলে তেওঁ অসমৰ প্ৰতি এটা অদম্য হেঁপাহ বা জানিবলৈ কেনেকুৱা হৈ আছে সেইখিনি অলপ কিছু এটা সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই গোটেইখিনিৰ মূলতে হ'ল যে মই যেতিয়াই যেনেকৈ যি দায়িত্ব দিছে প্ৰতিটো দায়িত্ব খুব নিয়াৰিকৈ চিনচিয়াৰলি আগবঢ়াবলৈ চেষ্টা কৰোঁ আৰু লগতে আমি জানো যে আপোনাৰ স্বৰ্গীয় পিতৃদেৱ ৰবীন্দ্ৰ দত্ত ছাৰ খুব গোলাঘাটৰ সমাজ জীৱনত জড়িত আছে খুব শ্ৰদ্ধা সকলোৱে কৰিছিল আৰু তেনেধৰণে তেখেতে যিখিনি কাম কৰিছিলে খুব সকলোৱে শ্ৰদ্ধা কৰিছিল আৰু মানে সমাজৰ প্ৰতিটো চামৰ মানুহকে তেখেতে লগত লৈ গৈছিল ধৰক সৰু ল'ৰাটোকো তেখেতে মাত দিছিল নিজে মাত দিয়ে ডাঙৰ ব্যক্তি সকলোৰ লগতে তেওঁ এটা হেৰি আছিল আৰু তেনেধৰণে তেখেতে আচলতে যিখিনি কাম কৰিছে সেইধৰণেই তেখেতৰ সন্তান মানে অৰ্থাৎ আপোনালোকো যথেষ্ট আগবাঢ়ি গ'ল এতিয়া যিটো আপোনাৰ ভাতৃ আমি জানো এজন তেখেত জিঅ'লজিষ্ট আছিলে বা আন এজন কৰ্ণেল হৈ তেখেত আছে খুব এটা সন্মানীয় পদত আছে আৰু সন্মানীয় আচলতে আপুনি অসমীয়াই গৰ্ব কৰিব পৰা ধৰণে আছে বা আপুনি আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰত আপুনি আগবাঢ়ি গৈছে পিতৃয়ে যিটো নিজৰ সন্তানক সদায় আগবাঢ়ি যোৱাত পিতৃ মাতৃৰ অৰিহণা থাকেই তথাপি মই সুধিছোঁ যে পিতৃৰ পৰা কেনেধৰণে অনুপ্ৰাণিত হৈছিলে আপোনালোক আচলতে আমি আজি আপুনি যি প্ৰশ্নটো ক'বৰ কাৰণে মই অলপ আৱেগিক হৈ গৈছোঁ আচলতে আমাৰ প্ৰয়াত পিতৃদেৱ এজন আমাৰ বাবে আদৰ্শ পুৰুষ আছিলে আমি যিটো জেগাত জন্মগ্ৰহণ কৰি পেলাই ওলাই আহিছোঁ কমাৰবন্ধা কানুগাঁৱৰ বাম চুক বুলি কয় আমাৰ চুকটো ইমানলৈকে বোকা বৰ বেছি দিনৰ কথা নহয় ইমানলৈকে বোকা গছকি সেই সময়ত তেতিয়াই দেউতাহঁতৰ এক উচ্চ চিন্তা মোক গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক পঢ়াইছিলে সেইটো ৰাস্তাত আমি তিনিটামান ল'ৰা মাত্ৰ গোলাঘাট গফটত পঢ়িবলৈ যাওঁ গতিকে সেই জেগাত আমি সেইটো ৰাস্তাত হাতত জোতা লৈ ৰাস্তা মূৰত বলিন্দা বুলি এঘৰ মানুহ আছে তেওঁৰ ঘৰৰ সন্মুখত এটা পুখুৰী আছে সেই পুখুৰী এখন কাপোৰ লৈ আহোঁ পুখুৰীত ভৰি ধৰি জোতা পিন্ধি যাওঁ গংগা চিলনী বুলি এখন বাছ চলিছিলে সেই বাছখনত মানুহ আঙুলি সোমাব নোৱাৰা অৱস্থা হৈ থাকে সদায় মোক তাতে যিজন পৰিচালক আছিলে মোৰ পৰিয়ালৰ এজন মানুহ তেওঁ এইটো তেখেতৰ লগত দেউতাই এইটো কথা বতৰা পাতিছিলে ল'ৰাটো স্কুল যাব লাগিব সদায় মই ড্ৰাইভিং চিটৰ দৰবাৰখন ড্ৰাইভাৰজনে খুলি দিয়ে সেইফালেদি ওপৰদি উঠি বাছৰ টেংকিটোত বহি পেলাই সদায় মোৰ স্কুলীয়া জীৱন শেষ কৰিছিলোঁ ক্লাছ 8 মানলৈকে তেনেকৈ চলিলোঁ অষ্টমমান শ্ৰেণীৰ পৰা পিছত আকৌ যে আমি পঢ়া শুনা অলপ টিউচন বা কিবা ল'ব লাগে দেউতা নিজে এজন শিক্ষক আছিলে তেতিয়া গোলাঘাটত আমাক ভাড়াঘৰ লৈ পেলাই ৰাখিছিলে আৰু দেউতা নিজে মোৰ লগত থাকি দেউতাই স্কুললৈ চাইকেল লৈ আহি স্কুল কৰাৰ উপৰিও দেউতাই ঘৰৰ খেতি বাতি সেইখিনিত চকু কৰে তাৰ উপৰিও সামাজিক অনুষ্ঠান এই যিটো মই ক'লো যে পূব কমাৰা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ লগতে দেউতাহঁতে আৰম্ভ কৰিছিলে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ সেই সকলোবিলাক মই সৰুৰ পৰা দেউতাক এটা বস্তু লক্ষ্য কৰিছিলোঁ আৰু দেউতা আচলতে প্ৰায় মানুহ আহিছিলে আৰু দেউতা নিজে লিখা মেলাৰ লগত জড়িত নাটক লিখে আৰু অভিনয় দিশটো দেউতাৰ পৰা শিকিছোঁ মই সৰুৰ পৰা ভাওনাৰ লগত জড়িত বা ৰাসতো মই অভিনয় কৰিছোঁ বা আপোনালোকে হয়তো সেইটো দিশ নাজানে মই এতিয়াও চলচ্চিত্ৰ সমাজ অসমৰ গোলাঘাট জিলাৰ সম্পাদকৰ দায়িত্বত আছোঁ প্ৰয়াত মুনীন বৰুৱা প্ৰয়াত শিৱ ঠাকুৰ সেই তেনেকুৱাবিলাক মানুহৰ লগত কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ কমিশ্যন প্ৰগ্ৰামবিলাক হৈ থাকে এতিয়া দূৰদৰ্শনৰ কমিশ্যন প্ৰগ্ৰামবিলাকত আমি কপিল বৰা পদ্মৰাগ গোস্বামী পল ফুকন এই গোটেই আমি এটা টিম আছিলোঁ একেলগে সেই সময়ত আমি গোলাঘাটত একেলগে শিৱ ঠাকুৰ ছাৰৰ ঘৰতে আমাৰ গোটেই আড্ডাটো হয় তাতে খুব ধুনীয়াকৈ আমি কামবিলাক কৰি আছিলোঁ বৰ্তমান ব্যস্ততাৰ কাৰণে সেইখিনি সময় বনাই কেতিয়াবা এতিয়াও সময় সুবিধা পালে বিদ্যুৎ চক্ৰৱৰ্তী মই নামটো পাহৰি গ'লো বিদ্যুতৰ লগত কাম কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ গতিকে সেই সূত্ৰে তেনেধৰণে নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ আৰু প্ৰায়ে সদায় যেতিয়াই যেনেকাত যায় গোলাঘাটৰ সমাজখনৰ লগত জড়িত হ'লোঁ গোলাঘাটৰ সাংস্কৃতিক দিশটো জগতখনৰ লগতো জড়িত হ'লোঁ সেই সূত্ৰে মানুহৰ লগত সম্পৰ্ক হোৱা মানুহৰ সংখ্যাও বাঢ়িলে আৰু এই গোটেইবিলাকৰ মূলতে মোৰ পিতৃদেৱ লগতে মাও আছিলে কোনোদিন কেতিয়াও বাধা দিয়া নাছিলে মই বিদ্যালয়ত পঢ়ি থাকোঁতে যেতিয়া গোলাঘাট এটা কিছুদিন মনত পৰে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যেতিয়া আমাৰ সৰস্বতী পূজা হয় আমি ইউনিয়ন বডিত আছোঁ যেতিয়া আমাৰ কাম কাজ থাকে আমি দেৰিলৈকে কামত থাকোঁ দেউতা ৰাতি বিচাৰি আহি পেলাই মোক লৈ যায় কোনো তেতিয়া কেলে দেৰি গৈছে বুলি কোনোদিন বেয়াকৈ গালি এটা নাপায় কি দায়িত্বত আছে কামত আছে খালি সদায় কয় ভালকৈ কাম কৰি যাবি আৰু বৰ্তমান দেউতা খুব আকস্মিক হয় আমাৰ মাজৰ পৰা হেৰাই গ'ল আমাৰ এটা বৰ দুখ মানে ইমান দেউতাহঁতে গোটেই জীৱনটোত আমাৰ কাৰণে বহুত কষ্ট কৰিলে কিন্তু আমি একোৱেই কৰি দিব নোৱাৰিলোঁ কিন্তু শেষত তেখেতে যোৱাৰ সময়তো বিয়লি বেলা সেইদিনাখন এটা আমাৰ সংঘ পৰিয়ালৰ এখন সভা আছিলে বশিষ্ঠ বুজৰ বৰুৱা ডাঙৰীয়া তেখেতে গোলাঘাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এখন সভা তেখেতে সম্বোধন কৰিছিলে মই দেউতাৰ লগতে সেইদিনাখন সভাখনলৈ গৈছোঁ বিয়লি সভাখন শেষ কৰাৰ পিছত মোৰ ওচৰৰ কেইবাজনো ৰিটায়াৰ্ড প্ৰিন্সিপাল 5জন মান একেলগে দেউতাৰ লগত আছিলে গৈছিলে
তেওঁলোকে আহি দুটা ক্ৰাষ্টামত নমাই থৈ গৈছে ফাইবাৰৰ বাবে এটা মিঠাতেল তেলৰ আৰু কিবা তেওঁলোকে গৈছে নিশা ঘপককে আমাৰ মাজৰ পৰা তেখেত হেৰাই গৈছিল গতিকে আজিও সেই স্মৃতিয়ে মোক বৰ আমাক দিগদাৰ কৰি থাকে কিন্তু মই এটাই আশা কামনা কৰিছোঁ যে তেওঁ শিকাই যোৱা আদৰ্শ আৰু তেওঁ দি যোৱা যিখিনি পৰামৰ্শ সেইখিনিক সাৰোগত কৰি আগুৱাই যাব লাগিব আৰু মানুহৰ লগত মিলি চলিবলৈ তেখেতে সদায় শিকাইছিলে আৰু যোৱাৰ কিছুদিনৰ আগে মই বেছিকৈ কথা তেখেতৰ লগত নাপাতো কিন্তু মোৰ ভাইটি যদিও নাথাকে সি ইণ্ডিয়ান আৰ্মি কৰ্ণেল সি প্ৰায় তেখেতৰ লগত কথা পাতি থাকে ফোনত হ'লেও বা মই বৰ বেছি নহয় কিন্তু দৰকাৰী কথাখিনি তেখেতৰ লগত পাতো কিন্তু দেউতাই যোৱা কেইদিনমান আগত মোক এটা কথা কৈ গ'ল মই সেইটোকে লৈ পেলাই বৰ্তমান আগবাঢ়ি আছো বা আগবাঢ়ি যাম বুলি ভাবিছো যে কৰ্ম কৰি যাব লাগে ফল ভগৱানে দিব সেই কথাটো তেওঁ মোক যোৱাৰ আগত দুদিনমানৰ আগত কৰিলো গতিকে তেখেতক মই হেৰুৱালো আচলতে নিশ্চয় সেই মুহূৰ্তত আমি কথা গম পাইছিলোঁ আৰু লগতে ধৰক এতিয়া খেলৰ কথা যিটো কৈছোঁ আমি দেখিছোঁ যে অসমত আন্তঃৰাষ্ট্ৰীয় খেল হোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা আছিলে বা খেল খুব কম হৈছিলে 2016 চনত আপোনালোকে দায়িত্ব লোৱা বা সেই সময়ৰ পৰা এটা খুব সলনি হৈছিলে এটা খুব চেঞ্জ এটা আহিছিলে আৰু তেতিয়াৰ পৰা অসমত আন্তঃৰাষ্ট্ৰীয় খেল হৈছিলে আৰু বৰ্তমান সময়তো আমি দেখিছোঁ যে এছিয়াৰ যিখন ষ্টেডিয়াম যথেষ্ট উন্নত হৈছে তাৰ সমগ্ৰ চাৰিকাষটো দেখিলে আমি গম পোৱা যায় আৰু তাৰ এই ষ্টেডিয়ামখনৰ সমগ্ৰ পৰিৱেশটো সুন্দৰ কৰা হৈছে আসনৰ পৰা আদি কৰি দৰ্শক বহা আসনৰ পৰা আদি কৰি খেলুৱৈসকল বা অতিথিসকলক আপ্যায়ন কৰা ঠাইলৈকে সকলোখিনি উন্নত কৰা হৈছে গতিকে সেই আপোনালোকে দায়িত্ব লোৱাৰ পিছৰ পৰা বা সেই 2016 চন বা সেই সময়ৰ পৰা বৰ্তমানলৈকে সলনি যে হ'লে সলনি কেনেধৰণে আপোনালোকে সকলোৱে লগ লাগি কৰিছিলে যিটো এটা টীম হৈ থকা যায় মানে এটা দিন মনত পৰিছে 2016 চনত যেতিয়া ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ প্ৰথমখন T20 ইয়াত হ'বৰ বাবে প্ৰস্তুতি চলিছিলে বহুত চাৰিওফালে জংঘল বা এনেকুৱা হৈছিলে ষ্টেডিয়ামটো সম্পূৰ্ণ হোৱা নাই বহুতখিনি কেইবাটাও পইণ্ট আছিলে আমাক মানে ৰিন'ভেশ্যনৰ কেইবাটাও আছিলে জৱাহৰলাল শ্ৰীনাথ তেতিয়া ইনস্পেকশ্যনত আহিব বুলি এটা কথা ওলাইছিলে তেখেত যিদিনাখন ইনস্পেকশ্যনত আহিছিলে এইবিলাক ফটোবিলাক আছে কেতিয়াবা দেখা পাব দিনটো মনত আছে মানে জৱাহৰলাল শ্ৰীনাথ ষ্টেডিয়াম ইনস্পেকশ্যনত আহিছিলে ইণ্টাৰনেশ্যনেল ভেনু ডিক্লেয়াৰ কৰিবৰ বাবে ডিক্লেয়াৰ হ'ব আৰু তাৰ আগে সেই দিনটোৰ পৰা আজিলৈকে এটা দীঘলীয়া পৰিক্ৰমা আৰু আমি এটা টীম আছিলোঁ সেই টিমটোত এটা মানে এটাই মানে ভাল লাগে যে সেই টিমটোত যিটো কাম কৰাৰ যিটো মাদকতা আছিলে ক্ৰীড়াৰ ক্ষেত্ৰখনত আমি ক্ৰিকেটৰ লগত জড়িত হৈ পেলাই একদম কোৰ টিমত কাম কৰিছিলোঁ আমি আৰু সেইটো টিমটোৰ নেতৃত্ব লৈছিলে দেৱজিৎ শইকীয়াই এজন খুব ভাল মানুহ ৰমেন দত্ত তেখেত সভাপতি আছিলে তেখেতো এজন খুব মানে ভাল প্ৰশাসক তেখেতে সকলোকে কেনেকৈ লৈ মিলি চলিব লাগে জানে আৰু লগতে আমি আশীৰ্বাদ পাইছিলোঁ অসমৰ সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ অসম ক্ৰিকেট সন্থাৰ সভাপতি আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে সামগ্ৰিকভাৱে চৰকাৰখন আমাৰ লগত জড়িত আছিলে পইচাৰ কিবা অভাৱ আছিলে সেইবিলাকো দূৰ কৰি দিছিলে বেলেগ বেলেগ এংগুলৰ পৰা বেলেগ বেলেগ ধৰণে আমি সুনিকিৰি কৰি উঠিলোঁ কৰি উঠাৰ পিছত আন্তঃৰাষ্ট্ৰীয় প্ৰক্ষাপনত অসমক জিলিকাই তুলিবলৈ সক্ষম হ'ল আৰু বৰ্তমানলৈকে খুবখিনি চলি আছে নতুন কমিটিখনেও এতিয়া যিখিনি আমাৰ পিছৰ যিখন সমিতি আহিলে তৰংগ গগৈ নেতৃত্বত তেওঁলোকেও ভালকৈ কাম কৰি আছে সেইখিনি কাম লাইন গিয়াৰ আপ কৰি পেলাই তেওঁলোকে লৈ যাবলৈ সক্ষম হৈছে আৰু লগতে এইটো আন্তঃৰাষ্ট্ৰীয় খেল বা এইখিনি এটা গতানুগতিক প্ৰক্ৰিয়া কিন্তু লগতে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমৰ খেলৰ মানদণ্ড অসমৰ ক্ৰিকেটৰ মানদণ্ডটো সেইটোহে আমি আচলতে আমাৰ চিন্তা আছিলে সেইটো কাৰণ সমগ্ৰ অসমত আমাৰ সমিতিখনৰ সময়ৰ পৰা আমি যিটো আছুতীয়া ক্ৰিকেট ষ্টেডিয়াম বা ক্ৰিকেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি আমি প্ৰচেষ্টা হাতত লৈছিলোঁ সেই ফল বৰ্তমান লাভ কৰিছোঁ ল'ৰাই বেটত ৰাণ পাবলৈ লৈছে আমাৰ অসম টীমৰ খেলুৱৈ নিজে আমি এটা কাম কৰিছিলোঁ কিন্তু আমি আহিয়ে আউট ষ্টেচন প্লেয়াৰ বন্ধ কৰিছিলোঁ আগতে বাহিৰৰ প্লেয়াৰলৈ অসমে খেলি থাকে সেইটো আমি বন্ধ কৰিছিলোঁ সেইটো বন্ধ কৰাৰ পিছত আমাৰ ল'ৰাই নিজে খেলি কেইটামান দিন সময় লাগিছে নিজে খেলি পৰিণত হৈ পেলাই আমাৰ ল'ৰাই বা ডাঙৰ ডাঙৰ টীমক মাৰিবলৈ সক্ষম হৈ গ'ল ভাল টীমক আমাৰ টীমে মাৰিছে গতিকে এইটো এটা ভাল দিশ আৰু ভাল উইকেটত বেটিং কৰিবলৈ শিকিছে আমি বালাংগীৰৰ পৰা মাতি আনি পেলাই উইকেট বনোৱা হৈছে বেলেগ বেলেগ জেগাৰ লালপুৰৰ পৰা মাতি আনি পেলাই উইকেট বনোৱা হৈছে গতিকে যেতিয়াই ল'ৰাই বেটিং বা মেচৰ সংখ্যা বাঢ়িছে চেলেঞ্জাৰ্ছ ট্ৰফিৰ পৰা আদি কৰি বেলেগ বেলেগ খেল আমি বেছিকৈ পতাৰ চেষ্টা চলোৱা হৈছে আৰু ল'ৰাই বেছিকৈ টাচত আছে ৰিয়ান পৰাগক আপুনি খুব উৎসাহ পাইছে ৰিয়ানক আপুনি আমি জানো কিমান উৎসাহ পাইছে গম পাওঁ ৰিয়ানৰ
যি সময়ত ৰিয়ানে খেলত নিজৰ পাৰদৰ্শিতা সেই সময়ত আপোনালোকে খুব আপুনি আছিলে বহু গুৰুত্বপূৰ্ণ দায়িত্বত আছিলে, আপুনি মেনেজাৰ হিচাপেও আছিলে এটা সময়ত আপুনি অসমৰ টীমটোৰ। গতিকে সেই ৰিয়ানৰ সৈতে আপোনাৰ সেই মুহূৰ্তখিনি অলপ কিছু জনাওক। ৰিয়ানৰ লগত কিবা এটা ইণ্টাৰেষ্টিং কাহিনী আছে মোৰ। ৰিয়ানক প্ৰথম ৰিয়ান যেতিয়া ছিনিয়ৰ দলত ডেবিউ কৰিছিলে, তেতিয়া ছৈয়দ মুস্তাক আলী ট্ৰফিত সি প্ৰথম ছিনিয়ৰ দলটোত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছিলে। তেতিয়া আমাৰ অসমৰ কোচ আছিলে সুনীল যোশী, প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ সুনীল যোশী আছিলে। আৰু ৰিয়ান তেতিয়া এটা সৰু ল'ৰা, সি আণ্ডাৰ-19 খেলি পেলাই জাষ্ট উঠিছে, আৰু সেই কলিকতাত ইডেন গাৰ্ডেনত খেল হৈছিলে। আমাৰ টিমটোৰ লগত ছাপৰ্টিং ষ্টাফ আছিলে শুভ্ৰজিৎ শইকীয়া, শুভ্ৰদীপ ঘোষ, সেইবিলাক আছিলে। আৰু তেতিয়া কেইটামান আউটষ্টেচন প্লেয়াৰ খেলি আছিলে। আমাৰ দলটোৰ নেতৃত্বত আছিলে KB অৰুণ কাৰ্তিক বুলি এজন প্লেয়াৰ আছিলে। তেনেকৈ আমাৰ টিমটো সংগঠিত হৈছিলে। ৰিয়ানক তেতিয়া প্ৰথম খেলিবলৈ যোৱাৰ পিছত আমি কলকাতাত ভালেমান দিন আছিলোঁ, কেইবাখনো মেচ খেলিছিলোঁ, আৰু সেই তাত পাৰফৰ্মেঞ্চো ভাল আছিলে। আমি প্ৰায়কেইখন মেচ জিকিছিলোঁ। আমি ঝাৰখণ্ডৰ লগতো মেচ জিকিছিলোঁ, বেংগলৰ লগত মষ্ট প্ৰবেবলি হাৰিছিলোঁ চাগে। কিন্তু ৰিয়ানক প্ৰথম তেতিয়া অপেনিং কৰিবলৈ পঠায়, আৰু সেই তেতিয়াই ৰিয়ানৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছিলে। এনেও সৰুৰে পৰা ৰিয়ান জিলিকি আছিলে, অলপ এক্সট্ৰা অৰ্ডিনেৰী কোৱালিটি এটা লৈ পেলাই ৰিয়ানে খেলি আছিলে, সকলোৰে চকুত এইটো আছিলেই। কিন্তু সেই প্ৰথম যেতিয়া ছিনিয়ৰ দলত ডেবিউ কৰিছিলে, তেতিয়াই সেই অশোক দিন্দা আৰু তাত তেনেকুৱা পৰ্যায়ৰ ইণ্ডিয়া খেলি থকা প্লেয়াৰৰ লগত খেলি তেতিয়াই তেওঁলোকৰ বল হিট কৰি পুৰা অভাৰ বাউণ্ডেৰী মাৰিবলৈ সক্ষম হৈছিলে। আৰু লগতে প্ৰায় বহুতখিনি সময়ত ৰিয়ানক মই লগত লৈ গৈছোঁ। শ্ৰীলংকা গৈছিলোঁ আমি, শ্ৰীলংকাত প্ৰায় 1 মাহমান আছিলোগৈ। আমাৰ টিমটোৰ এটা এক্সপ'জাৰ টুৰ আছিলে, খুব ভাল কেইটামান টিমৰ লগত আমি খেলিছিলোগৈ। দিলচান কেপ্টেইনশ্বিপ কৰা এটা দলৰ লগতো এনেকৈ কেইবাটা খেলিছিলোঁ। মাজে মাজে এটা মোৰ কিছুমান মুহূৰ্ত মনত পৰে। সিদিনাখন ৰিয়ানে সেই ৰেষ্টুৰেণ্টখনলৈ যাওঁতে মনত কৰিছোঁ, চাংগাৰ কাৰাজ বুলি এখন ক্ৰেপছ পোৱা এটা কেঁকুৰা পোৱা এখন ৰেষ্টুৰেণ্ট আছে। তাক ৰিয়ান তেতিয়া অলপ সৰু, তাক সদায় তাত সি যাবলৈ বিচাৰি থাকে। তাৰপৰা মইতো মেনেজাৰ হিচাপে গৈছোঁ, মইতো বহুত দূৰ, আমি থকা জেগাৰ পৰা ভালেমান দূৰ হয়। তাক মই যে মইতো যাব পাৰ্মিশ্যন দিব নোৱাৰিম। শেষত সি কি কৰিছে, গকুল শৰ্মা, আমাৰ গকুল শৰ্মাৰ টিমত ছিনিয়ৰ আছে, গকুল শৰ্মাক অলপ ফিটিং কৰি গকুলক কৈছে যে গকুল দা মোৰ লগত যাব। আৰু আল্টিমেটলি গকুলৰ লগত গৈ পেলাই সেই ৰেষ্টুৰেণ্টখনত সি গৈছে। আৰু এটা দিন আহিছিলে, এদিন আমি অফ ডে আছিলে, আৰু এতিয়া প্ৰায় ৱাটাৰ স্পৰ্টছ খেলিবলৈ সিহঁতক লৈ গৈ এখন নতুন বিচ এখনত গৈছিলোঁ। আমি কেইবাটাও জেগা বেলেগ ঠাইত আছিলোঁ। সেই বিচখনত ৱাটাৰ স্পৰ্টছ খেলিবলৈ যাওঁতে আমাৰ লগত তেতিয়া জাকাৰিয়া জাফ্ৰী আছিলে আমাৰ কোচ। জাকাৰিয়া এনেকৈ আমি ভালেমান ডাঙৰ টিম এটা লৈ যোৱা হৈছিলে। ৰিয়ানে যেতিয়া আটাইতকৈ টাফ এটা স্পৰ্টছ সি খেলিছে, সাগৰত এনেকৈ চিপত লৈ যায়, নাৱত লৈ যায় বহুত দূৰলৈ, লৈ গৈ পেলাই আকৌ এনেকৈ আগত কিবা এটা শ্লাইডিং কৰে। তাৰপৰা যেতিয়া বহুত দূৰ গৈ নাইকিয়া হয়, আকৌ অলপ দেৰি পিছত আহে, প্ৰায় 45 মিনিটছমান নাই সাগৰৰ মাজত। মই কথা বতৰা পাতিছোঁ, ইমান দেৰি মাজত নি পেলাই কি খেলাই আছেগৈ এইটো। তেতিয়া কোনোবা এটাই কৈছে বোলে ৰিয়ানে সাঁতুৰিব নাজানে। মইতো চিন্তা এনেকৈ লৈ আহিছোঁ টিমটোৰ, আৰু বাপেক মাকে সদায় তাক লৈ পেলাই বিৰাট প্ৰায় কথা বতৰা পাতি থাকে, ফোন কৰি থাকে। যেতিয়া সি আহিলোঁ, তই সুধিলোঁ তইতো সাঁতুৰিব নাজানো, ইমান টাফ স্পৰ্টছটো কিয় খেলিছ তইতো সাঁতুৰিব নাজানো, তই মোক কোৱা নাই, নহ'লেতো যাব নিদিওঁ। সাঁতুৰিব নাজানো বুলি কোৱা হ'লেতো আপুনিতো খেলিব যাব নিদিয়ে এইটো স্পৰ্টছত, সেইকাৰণে গ'লো বোলে। সাহস এটা আছিলে আগৰ পৰাই, সাহস অদম্য সাহস। আৰু সঁচাকৈ সেইটো দেখা পাইছে। আৰু ৰিয়ান অনাগত সময়ত ভাৰতৰ এজন খুব দৰকাৰী খেলুৱৈলৈ পৰিণত হ'ব, সেইটো হ'বলৈ গৈ আছে। ইতিমধ্যে তেওঁ যিখন সময় পাইছে তাতে পাৰফৰ্ম কৰি দেখুৱাইছে। আৰু আমাৰে সৌভাগ্য, আমি থকা অৱস্থাত ৰিয়ান পৰাগ আৰু লগতে উমা চেত্ৰী আমাৰ এটা সপোন আছিলে যে ৰাস্তাটো খুলি দিব লাগে, দৰ্জাখন খোলাৰ এটা কথা আছিলে। দুটা প্লেয়াৰে একে সময়তে দৰ্জা নক কৰি দৰ্জা খুলি দিলে। এতিয়া সফল হৈছে, দুইজন সফল হৈছে। গতিকে এতিয়া অনাগত সময়ত ইহঁতক অনুকৰণ কৰি আৰু প্লেয়াৰ আহিব, ভাল প্লেয়াৰ আছে, সেই পৰিৱেশ আহিব। নিশ্চয়কৈ ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাৰ যথেষ্টখিনি পাৰদৰ্শিতা আমি দেখিছোঁ। আপুনি ভাৰতীয় জনতা পাৰ্টি আপুনি ৰাজ্যিক কাৰ্যনিৰ্বাহক হৈছে, আৰু শেহতীয়াকৈ যি লোকসভা নিৰ্বাচন গ'ল, সেই সময়ত আপুনি দুটাকৈ সৰুপথাৰ সমষ্টি আৰু টিহু সমষ্টিত আপুনি প্ৰভাৰী হিচাপেও আছিলে। গতিকে ক্ৰীড়া সংগঠক হিচাপে বা সামাজিক ব্যক্তি হিচাপে আপুনি যি চিনাকি লাভ কৰিছে, লগতে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত দুটাকৈ সমষ্টিত আপুনি প্ৰভাৰী আছে। গতিকে সেই অভিজ্ঞতাখিনি অকণমান দৰ্শকলৈ জনাওক। আচলতে ৰাজনৈতিক আদৰ্শ এটা লৈ পেলাই নচলিলেতো আমি সামাজিক মানুহ হিচাপে
এটা ৰাজনৈতিক আদৰ্শ লৈ আমি চলিব লাগিব। সেয়েহে বৰ্তমান আমি ছাত্ৰ অৱস্থাত থকাৰ পৰাই বা সেই সময়ৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি দলটোৰ যিটো নীতি আদৰ্শ সেইখিনিৰ প্ৰতি অলপ আগ্ৰহী আছিলোঁ আৰু সেই সূত্ৰেই আমি দলটোৰ লগত একাত্ম হৈছিলোঁ। আৰু দলটোৰ লগত একাত্ম হোৱাৰ পিছত দলে যেতিয়া যেনেকৈ যি দায়িত্ব দিছে সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই দলটো আচলতে অলপ পৃথক দল। ভাৰতবৰ্ষৰ বা পৃথিৱীৰ ভিতৰত এটা সৰ্ববৃহৎ সদস্য থকা এইটো দল। গতিকে এই দলটোত প্ৰতিদিনাখনেই নতুন নতুন মানুহ আহি আছে আৰু দলটোৱে সদায় ৰাইজৰ লগত থাকি কাম কৰি গৈ আছে। দলটো কেতিয়াও কোনোদিন ৰাইজৰ ওচৰৰ পৰা আঁতৰি অহা নাই, বিচলিত হোৱা নাই। যোৱা দিনবিলাকত আপুনি দেখা পাইছে অসমৰ পটভূমিতি কওঁ যে দলটোৰ জৰিয়তে চৰকাৰখনে অসমখনক কি অৱস্থাৰ পৰা কেনেকুৱালৈ লৈ গুচি গ'ল। সঁচাকৈ আমি সঁচাটোতো সঁচা বুলি ক'ব লাগিব। যে ৰাজনৈতিক প্ৰশ্ন এটা কৈছে কাৰণে ৰাজনৈতিকভাৱে কথাখিনি কৈছোঁ যে দলটোৱে যিহেতু দলটোৰ আদৰ্শই হ'ল যে অন্ত্যোদয় আদৰ্শত চলা দল। এইটো সমাজৰ আটাইতকৈ শেষৰ ব্যক্তিজনৰ কথা প্ৰথম চিন্তা কৰে। গতিকে তেনেকুৱা এটা দল হিচাপে সেই দলটোৱে সেই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বিভিন্ন ইছ্যু যেতিয়া আহে সেই ইছ্যুবিলাক টেকল কৰাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টখনেও ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোৱে স্বীকাৰ কৰিব লাগিব যে অসমখনক এটা হাইটত নিবলৈ তেখেতে সদায় চেষ্টা কৰি আছে আৰু তেখেতৰ টীমটোৱে ছাপৰ্ট দি আছে। আৰু মই নিজে সঁচাকৈ সৌভাগ্যৱান যে এইখন অসমৰ এই দলটোৰ এজন সদস্য হিচাপে আছোঁ, কাৰ্যকৰ্তা হিচাপে আছোঁ। আৰু যেতিয়াই যেনেকৈ দলে সময়ত কাম দিছে, যে নিৰ্বাচনৰ সময়তে আমাৰ কিছু নতুন অভিজ্ঞতা হ'ল। মই সৰুপথাৰ সমষ্টি অবজাৰ্ভাৰ হিচাপে আছিলোঁ, সেইটো মোৰ নিজা জিলাৰ এটা সমষ্টি, গতিকে তাৰ মোৰ চুক কোন মই জানো। কিন্তু নতুন অভিজ্ঞতা হ'ল মোক টিহু সমষ্টিত পঠাই দিলে। তাতে এটা বৃহত্তৰ এটা মাইনৰিটি বেল্ট আছে। তাত গৈ পেলাই দেখা পাইছোঁ আমাৰ দলটোৰ প্ৰতি মানুহৰ যিটো আগ্ৰহ। কিছুমানে কৈ থাকে যে ইতিমধ্যে কৈ আছে যে মাইনৰিটি বা এনেকুৱা ধৰণৰ, কিন্তু সেইবিলাকৰ জেগাতো আমাৰ জনপ্ৰিয়তা আছে। তাতো মানুহে এই দলটোক বিচাৰে। গতিকে আমাৰ যিটো থলুৱা যিখিনি মানুহ, প্ৰকৃত যিখিনি অসমত বসবাস কৰা যিখিনি থলুৱা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ যিটো এটা বৃহত্তৰ অসমীয়া জাতি যিটো আমি কথা কৈ থাকোঁ, গতিকে সেইখিনিৰ মাজত দলটো সোমাবলৈ চেষ্টা কৰিছে আৰু সেইখিনি মানুহৰ মৰম লাভ কৰিবলৈ সক্ষম হৈছে দলটোৱে। আৰু সেই আশীৰ্বাদ লৈ পেলাই অনাগত সময়ত এই নিৰ্বাচনতে আপোনালোকে দেখা পালে 93টা বিধানসভা সমষ্টিত আমি নাম্বাৰ 1ত আছোঁ। কিন্তু বৰ সৰু কথা নহয় এইটো। গতিকে অনাগত সময়ত দলটোৰ লগত জড়িত হৈ আছোঁ। দলে যেতিয়া যেনেকৈ যি দায়িত্ব দিব, দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম। দলৰ যিটো দায়িত্ব পালন কৰিব, গতিকে দলে যদি বিধায়ক হিচাপে চাব বিচাৰে বা কিবা, আচলতে কথাটো হ'ল কি, বিধায়ক বা সাংসদ এইবিলাক এটা এটা দায়িত্ব। আমি দায়িত্ব পালন কৰি গৈ আছোঁ। আৰু দায়িত্ব পালন কৰিবলৈ যাওঁতে মানুহৰ লগত সংযুক্ত হোৱাটো, মই যিটো কথা ক'লোঁ, ছাত্ৰ সন্থাৰ দিনৰ পৰা বৰ্তমানলৈকে ৰাইজৰ লগত একাত্ম হোৱাৰ যিটো সুযোগ, যিটো সুবিধা, সেই সময়তো পুৱাই বিভিন্ন কথাত মানুহ আহি ঘৰৰ থাকে, এতিয়াও থাকে। আৰু হয়তো চাগে কিবা ভগৱানে যদি বা দলে যদি দায়িত্ব দিয়ে বা দলে যদি ভাবে যে মোক যোগ্য বুলি, সেই তেনেকুৱা বিশেষ দায়িত্বটো পালেও চাগে সেই একেই ধৰণৰ হ'ব। গতিকে কামখিনি অলপ কিছু বেলেগ হ'ব, বেলেগ কথা, কিন্তু সেইখিনি কাম আমি কৰি আছোঁ। আৰু সেই শব্দটো ধৰক সেই শিৰোনামাটোৰ লগত নলগাকেও বহুখিনি কাম আগুৱাই নিছোঁ। বিভিন্ন কথাত, সামাজিক কথাত, ৰাইজৰ লগত বা কাৰোবাৰ কিবা সুবিধা অসুবিধা বিভিন্ন কথাত মানুহে ভাবে যে এখেতে কিবা এটা কৰি দিব পাৰিব, এখেতৰ ওচৰত গ'লে কিবা এটা সমিধান পাম। সেই ধৰণৰ এটা প্ৰক্ৰিয়া চলিয়ে আছে। এতিয়া নহয়, আগৰ পৰা চলি আছে। গতিকে সেইটো বৰ বিশেষ নতুন কথা নহয়। গতিকে যদি আমাক যোগ্য বিবেচনা কৰে, গতিকে আমি ইমান দিন এইটো মানে ওৰেটো জীৱন বুলিয়ে ক'ব লাগিব বৰ্তমানলৈকে, সেইদৰে চলি আছোঁ। সদায় মানুহৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰিছোঁ। আৰু এটা ডাঙৰ কথা হৈছে কি, মানুহে এই সামাজিক জীৱনটো বৰ মানে চফাকে শুদ্ধকে আগুৱাই নিবলৈ কিন্তু এটা কষ্ট আছে। কেতিয়া ক'ত কেনেকৈ কি চেকা লাগে। কিন্তু মই আজি আপোনালোকৰ এই মাধ্যম চেনেলত বহি পেলাই মই সগৌৰৱে ভগৱানৰ কৃপাত এটা কথা ক'ব পাৰোঁ যে নিজৰ এই সামাজিক জীৱনটো আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত কেতিয়াও ক'তো এই বগা চাৰ্টটোত ক'লা দাগ লাগিবলৈ দিয়া নাই, বা এই মুহূৰ্তলৈ তেনেকুৱা ধৰণৰ কোনো দাগ লাগিবলৈ দিয়া নাই। এই নিকা ভাতমূৰ্তিটো সদায় বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। যিকোনো য'তে ত'তে সোমাবলৈ
মন নাযায়, সোমোৱাও নাই। বিভিন্ন কথাত কেতিয়াবা কিবা কিবি কথা লৈ পেলাই বহুত মানুহ আহে, কিন্তু মই চাই লওঁ যে কথাটো কেনেকুৱা ধৰণৰ। যদি অলপ মনঃপূত হয় তেতিয়াহে মই বিষয়টোত সোমাওঁ, নহ'লে মই আঁতৰি দিওঁ। শেষৰটো প্ৰশ্ন, এতিয়া আপুনি ধৰক নিজৰ কামখিনি আপুনি সফল হৈছে, বা আপুনি কিছু ক্ষেত্ৰত আপুনি ব্যৱসায় বা সামাজিক ক্ষেত্ৰতো জড়িত হৈ আছে বা সফল হৈছে। মই অন্তিমটো প্ৰশ্ন খুব চমুকৈ সুধিম, মানে সফল হ'বলৈ মানুহে কেনেকৈ নিজকে সাজু কৰিব লাগে? সফলতাৰ মূল মন্ত্ৰ আপোনাৰ মতে কি হয়? চিনচিয়েৰিটিটো মেইন বস্তু। মই এইকাৰণে সুধিছে কাৰণে কৈছোঁ যে মই এই যে খেলৰ সাম্ৰাজ্য বা খেলৰ জগতখনৰ লগত জড়িত হৈছোঁ, মোৰ এনেকুৱা দিনো পাৰ হৈ গৈছে, মই আজি গৈ পেলাই নিশা গোলাঘাট পাইছোঁগৈ ধৰক। তাৰপিছত ঘপককৈ খবৰ এটা আহিছে, কাইলৈ দুপৰীয়া 12টা বজাত মই বিশেষভাৱে গুৱাহাটী কাৰ্যালয়ত উপস্থিত থাকিব লাগে। মই আকৌ গুচি আহিছোঁ, কিন্তু বাকীসকলতকৈ মই আগত পাই গৈছোঁহি। গতিকে সেই যিটো স্প্ৰিট, চিনচিয়াৰিটিটো, সেইটো কিন্তু সফল হ'বলৈ কিন্তু সেই বস্তুটো লাগিব। এই কাইলৈ কৰিম বা কিবা কৰিম বুলি থাকিলে কিন্তু সেইটোত নহ'ব। আৰু ভগৱানৰ প্ৰতি অগাধ বিশ্বাস লাগিব। মই ভগৱানক বহুত বিশ্বাস কৰোঁ, কাৰণ ভগৱানে সহায় কৰিলেহে এইখিনি বস্তু সম্ভৱ হয়। আৰু লগতে আৰু এটা কথা, আপুনি কামৰ যিটো কোৱালিটিটো চাব লাগিব। এনেই কাম কৰি থাকিলেও কোৱালিটি টাইম। মই এইটোত সময় দিছোঁ, মই যে এই কামটোত এইখিনি সময়ত মই নিজক জড়িত কৰিছোঁ, মই কিমান আন্তৰিকতাৰে কামটোত জড়িত হৈছোঁ। আৰু মোৰ এটাতকৈ বেমাৰ এটা আছে কি, মই এনেই কেজুৱেলি কোনো কামত লাগিব নোৱাৰোঁ। যি কামেই নকৰোঁ, মই কিবা এটা পাতিলে বা কিবা এটা কৰিলে মই এটা জান খুলি কৰোঁ। ছাত্ৰ সন্থা কৰি থকা দিনৰ পৰা এতিয়ালৈকে সেইটো মোৰ এটা দিগদাৰ। কিছুমান মানে কিবা এটা দায়িত্ব দিছে আৰু পুং ফাং কৰি পেলাই পাল মাৰি হৈ যাবা, কিন্তু মই নোৱাৰোঁ। মোৰ সেইটোৱে দিগদাৰ। মই কিন্তু একদম কামটো কৰি একদম পাৰফেকশ্যন, মোৰ নিজে ছেটিছফাইড হ'ব লাগিব, আৰু শেষ নোহোৱালৈকে মই কিন্তু আঁতৰি নাহোঁ। সেইকাৰণে প্ৰায়বিলাক অনুষ্ঠানতে, বিভিন্ন অনুষ্ঠান বা কিবা কিবি পাতিলে সদায় শেষৰ যোৱা ব্যক্তিজন মই। নিশা 12টা, 1টা, 2টা বাজিলেও মই শেষ কৰিয়ে কামখিনি ফাইনেল টাচ দিয়াৰ পিছতহে যাওঁ। জানে, সেইকাৰণে ৰাজনৈতিকভাৱে জড়িত থকা, মোৰ লগত থকা আমাৰ জ্যেষ্ঠসকলেও সেইকাৰণে মোক জানে। আমাৰ অজন্তা বাইদেউকে আদি কৰি বিশ্বজিৎ ফুকন ডাঙৰীয়া, এইসকলে মোক খুব মৰম কৰে, বা তেখেতসকলৰ লগত মোৰ খুব আত্মীয়তা আছে। তেওঁলোকেও জানে, এইকেইটা দিনত তেখেতসকলে যেতিয়া যেনেকৈ কাম কৰি দেখা পাইছে, তেখেতসকলে জানে যে মই পাল নেমাৰোঁ, ফাঁকি নেমাৰোঁ। খুব এটা লাইনৰ উত্তৰ দিয়ক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত কোন হয় বা কেনেধৰণৰ হয়? তেখেত এজন সঁচাকৈ জিনিয়াছ, ডাইনেমিক পাৰ্চন, আৰু তেখেতৰ পৰা খুব শিকিব লগা আছে। ইমান হাৰ্ড ৱৰ্ক কৰে আৰু ইমান বেছি মানুহৰ লগত টাচিং হৈ থাকে। তেওঁ ইটছ এণ্ড এভৰিথিং। এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁলৈ দিয়া প্ৰত্যেকটো হোৱাটছএপ মেছেজ চাই মুহূৰ্তত ৰিপ্লাই দিব পৰাটো সঁচাকৈ ডাঙৰ কথা। মই নিজে তেনেধৰণে পাইছোঁ। গতিকে তেওঁৰ জৰিয়তে অসমে আৰু বহুত দূৰ আগুৱাই যাব। নিশ্চয়কৈ দৰ্শকসকল, সেয়া আছিল পৰীক্ষিত দত্ত। তেখেতে সামাজিক জীৱন, ৰাজনৈতিক জীৱন বা তেখেতৰ ক্ৰীড়া সংগঠকৰ পৰা যিখিনি কাম কৰিছে সবিশেষ আমাক জনালে। আমি ৰিয়ান পৰাগৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰ্থাৎ ক্ৰীড়া জগতৰ পৰা ৰাজনীতি ক্ষেত্ৰলৈকে বহু কথা আমি সুধিলোঁ। তেখেতে নিজৰ উত্তৰখিনি দিলে, আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিটো আপুনি নিজৰ সময় আমাক দিলে। লগতে দৰ্শকসকল, এই মুহূৰ্তত আমাৰ বিশেষ অনুষ্ঠানৰ বিদায় লৈছোঁ। চাই থাকিব ডান নিউজ প্লাছ। ধন্যবাদ।